মই যি হোটেলৰ এটা বস্তু ক'ব যাই আছোঁ যে হোটেলত কেনেকৈ ৰুমবিলাক কোনটো ৰুমত গেছ আছে কোনটো বা বৰ্তমান গেছটো গুচি গ'ল কেনেকৈ মানে ধৰিব পাৰে প্ৰথম যোনটো ৰুমত যে এটা আমি যিকোনো ৱেবছাইট চলোৱা হয় ৱেবছাইটৰ হোটেলৰ আণ্ডাৰত সেই ৱেবছাইটত মেনশ্যন কৰা হয় এতিয়া এটা ৰুমত পূৰা মানে গেছটো আহিছিল কিন্তু ইউজ কৰি গুচি গ'ল সেইটো ৰুমত পূৰা মতলব বেড বাগেৰা লিখা আছে সেইটো মানে কেনেকৈ লিখাব ৱেবছাইটত সেইটো ডাইৰেক্ট ডি লিখা থাকিব মানে ডাৰ্টি বা ডিভাৰ্চাৰ ৰুম বুলিও কয় আৰু যোনটো আমি ৰুমটো বনাইহেন তাক ৰিলিজ কৰি দিওঁ মানে গেছটো আহিলে ডাইৰেক্ট দিব পাৰোঁ সেইটো ভেকেণ্ট বা ভি বুলি লিখা হয় তাক আই পি ৰুম বুলি কোৱা হয় আৰু যিগিলা মানে আজি মানে চেক আউট কৰিব এক্সপেক্টেড ডিপেচাৰ মানে সেইটো আজি চেক আউট হ'ব যিকোনো আজিৰ দিনৰ ভিতৰত চেক আউট হ'ব যিকোনো টাইমত সেইটো ই ডি লিখা থাকিব সেইটো ৰুমত আৰু কিছুমানৰ যেনেকৈ সেইটো ৰুমত গেছ আছে 2 দিন 3 দিন থাকিব সেইটো OCC বা অকুপাইড ৰুম বুলি কোৱা হয় তাতে গেছটো 2 দিন 3 দিন থাকি যাব আৰু যিকোনো কিছুমান এতিয়া মানে এইটো 3403 এইটো মানে গেছটো এটাৰ ডাইৰেক্ট অনলাইন বুকিং কৰিছে এটা মানে এতিয়া 12টা বজাত আহিব ৰুমটো ডাৰ্টি আছে মানে চেক আউট হৈ গৈছে সেইটো আমি বনাব লাগিব কিন্তু ফ্ৰণ্ট অফিচে সেইটো বস্তু প্ৰথমতে ব্লক কৰি থয় তাক মেনেজমেণ্ট ব্লক বুলিও কয় যিকোনো ব্লকত ৰাখি থয় আৰু কিছুমান আউট অফ ছাৰ্ভিচ যিকোনো সৰু সুৰা বস্তু থাকিলে 2 দিন 3 দিনৰ কাৰণে আউট অফ ছাৰ্ভিচ মেক্সিমাম 10 দিন ৰাখিব পাৰে 10 দিনৰ কাৰণে সেইটো আউট অফ ছাৰ্ভিচ ৰাখি থয় আৰু ৰুমটোত মানে একদম ভাঙা চিঙা কিছুমান বস্তু মানে নতুন কৰি বনাব লাগিলে সেইটো আউট অফ অৰ্ডাৰ ৰুম বুলি কয় সেইটো বৰ্তমান 20 দিনলৈকে ৰাখিব পাৰে মই এইখিনিয়ে ক'ব এইটো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব থেংক ইউ